Hello everyone, welcome back to my YouTube channel. মই অসীম currently BSc first year student at Teachpur University. যোৱা কেইদিনমান ধৰি মই এই YouTube চেনেলটোত এডুকেশ্যনাল ৰিলেটেড ভিডিঅ' আনি আছো তোমালোকক হেল্প কৰিবৰ কাৰণে আৰু আজিও তাৰ লগত ৰিলেটেড এটা টপিকৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছো। বেছি টাইম তোমালোকৰ নলওঁ, তোমালোকে গমেই পাইছা অসমৰ ষ্টেট কলেজ আৰু ইউনিভাৰ্চিটি বিলাকত স্পট এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু এই স্পট এডমিশ্যন ৰিলেটেড বহুত কুৱেৰি আছিল, তাৰ গোটেইখিনি মই কভাৰ কৰাৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমে তোমালোকক কৈছো স্পট এডমিশ্যন কেনেকৈ হ'ব, সেইটো তোমালোকে বহুতে ভাবি আছা। মানে গুগল ফৰ্মত হ'ব নে, সমৰ্থত হ'ব নে, ফিজিক্যালি যাব লাগিব নেকি, সেইখিনি বিষয়ে মই তোমালোকক কৈছো। সো এইবাৰ আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা, এডুকেশ্যনাল কাউন্সিলৰ ফালৰ পৰা এখন নোটিছ ওলাইছিল। তেওঁলোকে তাত লিখা আছিল, তেওঁলোকে কৈছিল যে অসমৰ কলেজবিলাকে নিজে এইটো থিৰাং কৰিব তেওঁলোকে কি প্ৰচেছত স্পট এডমিশ্যন বিলাক কৰায়। ঠিক আছে, এতিয়া তোমালোকে গুগল ফৰ্ম দিব নে ফিজিক্যালি তোমালোকে গৈ দিব লাগিব নে কি, এই বস্তুখিনি তোমালোকে কেনেকৈ গম পাবা কোনখন কলেজৰ বাবে। সেইটো কাৰণে তোমালোকে যিখন তোমালোকে কলেজত স্পট এডমিশ্যন ল'ব বিচাৰিছা বা ভাবিছা এপ্লাই কৰিম বুলি, সেই কলেজসমূহে নোটিছ পাব্লিছ কৰিব আৰু সেইটো তোমালোকে কলেজবিলাকৰ ইণ্ডিভিজুৱেল ৱেবছাইটত যাব পাৰা বা সেই কলেজৰ কনচাৰ্ণ অথৰিটিক তোমালোকে কণ্টেক্ট কৰিব পাৰা। তাৰ দ্বাৰা তোমালোকে গম পাবা তেওঁলোকে গুগল ফৰ্ম দিব নে কিছুমানে হয়তো ফিজিক্যালি মাতিব পাৰে, তাতে গৈ সেনেকৈ এপ্লাই কৰিব লাগিব পাৰে। গতিকে তোমালোকে এইখিনি বস্তু তেনেকৈ গম পাবা যে প্ৰথম কথা তোমালোকে ৱেবছাইটত গ'লেও গম পাবা, তাতে নোটিছ থাকিব আৰু তোমালোকে কাৰোবাক কণ্টেক্ট কৰিব পাৰা, তেতিয়া গম পাবা। গতিকে তেওঁলোকে যদি গুগল ফৰ্ম দিয়ে গুগল ফৰ্ম ফিল আপ কৰিবা আৰু বাকী যদি ফিজিক্যালি যাব লাগে সেইটো কৰিবা। আৰু তোমালোকৰ কি কৰিব তাতে তেওঁলোকে যিখন সমৰ্থত আগতে এপ্লাই কৰিছিলা, এখন এপ্লাই কৰাৰ পিছত এপ্লিকেশ্যন নাম্বাৰ থাকিব, এপ্লিকেশ্যনখন থাকিব নহয়, এই এপ্লিকেশ্যন নাম্বাৰ মতে তেওঁলোকে মেৰিট লিষ্ট বনাব। যেতিয়া তোমালোকে স্পটৰ কাৰণে এপ্লাই কৰিলা গুগল ফৰ্মতে হওক বা ফিজিক্যালি গৈ যেনেকৈ কৰিলা, তেতিয়া তেওঁলোকে গোটেই ডিটেইলছবিলাক চাই তোমালোকৰ মেৰিট লিষ্ট ওলাব আৰু তাৰপাছত ফিজিক্যালি এডমিশ্যনৰ কাৰণে তোমালোকক মাতিব। ঠিক আছে, এতিয়া কেনেকৈ হ'ব স্পট এডমিশ্যন, তোমালোকে বেলেগ কলেজৰ কাৰণে বেলেগ ফৰ্মেটত তেওঁলোকে নোটিছ দিয়া মতে, নাই গুগল ফৰ্ম হওক নাই ফিজিক্যালি হওক বা আন কিবা পদ্ধতিৰে যদি কৰে, সেইটো তাত তোমালোকে এপ্লাই কৰিব লাগিব। ঠিক আছে, এপ্লাই কৰাৰ পিছত তেওঁলোকে মেৰিট লিষ্ট ওলাব, তাৰপিছত মাতিব, তাত তেতিয়া এডমিশ্যন হ'ব। এতিয়া এটা তোমালোকৰ কুৱেশ্যনৰ ফালৰ পৰা কুৱেশ্যন এটালৈ আহিছোঁ মই। তোমালোকৰ বহুতে সুধি আছিলা যে ফি ৱেইভাৰ হ'বনে নহয় স্পটত। তো এইটো একদম চিন্তা কৰিব নালাগে, একে নিচিনা যেনেকৈ বাকী এডমিশ্যনবিলাক আগতে হৈ গ'ল এইখিনিয়ে। এইটো জাষ্ট স্পট বুলি কিয় কয়, কাৰণ এই ভেকেণ্ট হোৱা ছিটবিলাক ফিল আপ কৰিবৰ কাৰণে এইটো স্পট এডমিশ্যন, বাকী চব একে থাকিব। গতিকে ফি ৱেইভাৰ তোমালোকৰ থাকিব। আগতে এডমিশ্যন ল'লে তোমালোকে স্পটত এডমিশ্যন ল'ব পাৰিবা নে নাই সেইটো সুধি আছিলা। পাৰিবা, তোমালোকে আগৰ যিখন কলেজত এডমিশ্যন লৈছা সেইখন উইথড্ৰ কৰি ল'বা। এতিয়ালৈ উইথড্ৰ অপশ্যন চাগে অহা নাই, যেতিয়া আহিব উইথড্ৰ কৰি ল'বা। কিন্তু এতিয়া তোমালোকে আগতে লৈ থ'লেও এতিয়া স্পট এডমিশ্যন ল'ব পাৰিবা যিখন কলেজ বা ইউনিভাৰ্চিটিত বিচাৰা। মাজতে মানে শেষত মই তোমালোকক কেইটামান কথা ক'ম যিকেইটা তোমালোকে ভুল নকৰিবা। ডোন্ট মেক দিজ মিষ্টেক্স। ফাৰ্ষ্টতে তোমালোকে যিখন কলেজত স্পটৰ কাৰণে এপ্লাই কৰিবা, যিটো কোৰ্চত এপ্লাই কৰিবা, তাৰ বিষয়ে অকণমান ৰিচাৰ্চ কৰি ল'বা। মানে ভেকেঞ্চিত কিমান আছে, বা তাৰমানে ধৰি ল'লোঁ এখন তোমালোকৰ ঘৰৰ ওচৰৰে দুখন কলেজ আছে, এখন কলেজৰ এটা কোৰ্চত ভেকেঞ্চিত বহুত কম আছে আৰু দ্বিতীয়খনত বহুত বেছি আছে। তো তেতিয়া তোমালোকে একো গম নোপোৱাকৈ যদি কমখনত এপ্লাই কৰি থৈ দিয়া, ধৰি ল'লোঁ তোমালোকে আৰু বেলেগত এপ্লাই কৰা নাই, গতিকে তেতিয়া চান্সটো কমি গ'ল যদি মাৰ্কো কম আছে। গতিকে সেই ভেকেঞ্চিত য'ত বেছি আছে তাতে কৰিলে বেছি লাভ হ'ব। এইখিনি বস্তুত মানে তোমালোকৰ নিজৰ যিটো বস্তু নিজৰ পাৰ্চপেক্টিভৰ পৰা তোমালোকে ৰিচাৰ্চ কৰি যিটো বস্তু ভাল পোৱা সেইখিনিত এপ্লাই কৰিবা। মানে সেই এপ্লাই কৰাৰ আগতে তোমালোকে অকণমান ৰিচাৰ্চ কৰি ল'বা। আৰু দ্বিতীয় কথা, যদি ফিজিক্যালি যাব লাগে বা গুগল ফৰ্মতে কৰিব লাগে, যেনেকৈ নহওক এডভান্সকৈ যাতে কৰা। তোমালোকে ডেডলাইনলৈ ৰৈ নাথাকিবা, বোলে এনেকুৱা দিছে আৰু দুদিন পিছত 12টা বজাত যেনিবা ডেডলাইন আছে, তোমালোকে এতিয়াই কৰিবা। আৰু ফিজিক্যালি মাতিলেও সোনকালে তোমালোকে গৈ তাত উপস্থিত হৈ থাকিবা। কাৰণ কি হয় মেৰিট লিষ্ট বেষ্টে দিব, কিন্তু তাতেওতো কথা আহি পৰিব পাৰে তোমাৰ কিবা এটা মানে থাকিলে কিবা এটা
এডভান্টেজে থাকিব, ডিছএডভান্টেজ নাথাকে। গতিকে কামবিলাক এডভান্সকৈ কৰা। বাকী এডুকেশ্যনেল ৰিলেটেড কণ্টেণ্টৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। মোৰ আন এটা ইউটিউব চেনেল আছে মিষ্টাৰ ৰচিম ইউনিক বুলি, মই কোলাবৰেট কৰি থৈ দিম। সেইটোত মই ইউনিভাৰ্চিটি লাইফ জীৱনৰ বিভিন্ন মুহূৰ্ত শ্বেয়াৰ কৰোঁ, তাত জড়িত হ'ব পাৰা, সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। আৰু ইনষ্টেণ্ট ৰিপ্লাই বা তোমালোকে এটা কমিউনিটি যদি জইন হ'ব বিচাৰা, মোৰ এটা হোৱাটছআপ গ্ৰুপ খোলা আছে, তাত গ'লে তোমালোকে যিখিনি কুৱেশ্যন থাকে কৰি তাতো সুধিব পাৰা, কমেণ্টো কৰিব পাৰা। তাত সুধিলে তোমালোকে ইনষ্টেণ্ট ৰিপ্লাই পাবা। বাকী তোমালোকৰ লগৰীয়াবিলাকৰ লগত তাত লগ হ'বা, ছিনিয়ৰবিলাকক পাবা, সেই কমিউনিটিটো